অভিযোগ প্ৰতি অভিযোগেৰে শীৰ্ষত পলাশবাৰী পৌৰসভা। পলাশবাৰী পৌৰসভাৰ ৱাৰ্ড মেম্বাৰৰ অভিযোগ, আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মত বিনিময় নকৰে পৌৰপতি ৰীনা পাঠ কলিতাই। লংঘন হৈছে বুলি জনাইছিলে তেওঁ, মোক জনোৱা নাই, ভাৰ্বেলি কোনোবাক জনাইছে দুজন ৱাৰ্ড কমিশ্যনাৰক। তো মই সেইটো ভালকৈ নাজানো। তো আমাৰ বৰ্ডৰ ৰিজুলেশ্যন নোহোৱাকৈ তেওঁ দলংখন ভাঙিলেও আৰু ষ্টাৰ্টো কৰিলে। দুৰ্নীতি মানে কি, দুৰ্নীতি বুলি নকওঁ মই কথাটো। তেওঁ মানে এটলিষ্ট এষ্টিমেটটো জনাব লাগিছিলে, এখন চাইনবোৰ্ড এখন লগাব লাগিছিলে। ৰাইজে বহুত কুৱেশ্যন কৰি আছে, আমাক সুধি আছে, আপোনালোকৰ ইয়াতে এনেকুৱা মিউনিচিপালিটিত কাম হৈ আছে, আপোনালোকে নাজানে নেকি এনেকৈ সুধি আছে আমাক। তো আমি জানিব বিচাৰোঁ এইটো। তেওঁ সেইটো ভুল কৰিছে, এখন ফলক লগাব লাগিছিলে, নলোৱাৰ কাৰণেতো ভুল কৰিছে তেওঁ। ইফালে নিৰ্মীয়মান দলংখনক লৈ আশাবাদী পলাশবাৰী অঞ্চলৰ ৰাইজ, কাৰণ বছৰ বছৰ ধৰি জীয়াতু ভুগিছে পলাশবাৰী অঞ্চলটোৰ ৰাইজে। ৱৰ্ল্ড বেংকৰ টকাৰে নিৰ্মাণ হ'বলৈ গৈ আছে এখন দলং, নিৰ্মাণৰ আৰম্ভণিতে লাগিল কেনা। ৱাৰ্ড কমিশ্যনৰ অভিযোগ প্ৰতি অভিযোগ আৰু ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ বাবে ক্ষোভিত পলাশবাৰী অঞ্চলৰ ৰাইজ। ই মানে দলংখন ৱৰ্ল্ড বেংকৰ পৰা আহিছে বুলি আমি শুনা পাওঁ। এইটো PWD কৰি আছে। এইটো আমাৰ বিধায়ক মহোদয়ে আনিছে আৰু বস্তুটো আনিলে খালি কি, আমাৰ যিখন আগৰ কাঠৰ দলং আছিলে সেইখন তাৰমানে আমি ভাবোঁ সেইখন যেতিয়া ভঙা চিঙা কৰিলে তেতিয়া আমাৰ বৰ্ডৰ এটা ৰেজুলেশ্যন হ'ব লাগিছিল, কিন্তু সেইটো হোৱা নাই। তাক লৈ অলপ বিতৰ্ক চলি আছে আৰু। আপোনালোকক জনোৱা নাই? আমাক জনোৱা নাই। কোনে জনোৱা নাই? পৌৰপতিয়ে। ইয়াৰ আগতো তেনেকুৱা হোৱা নাই, কিন্তু এইটো ক্ষেত্ৰত কিয় বা হ'ল আৰু গম নাপাওঁ আৰু। ৱাৰ্ড কমিশ্যনাৰ অভিযোগৰ ক্ষেত্ৰত মুখ খুলিলে অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীয়ে। বিধায়ক আৰু পৌৰপতিয়ে ৰাইজক উত্তৰ দিয়ক। দুৰ্নীতি সম্পৰ্কত আমি বিৰোধী হিচাপে কিবা ক'লে তেওঁলোকে জাঙুৰ খাই উঠে, যেন আমি ৰাজনীতিৰ কাৰণে কথা কৈছোঁ। আজি তেওঁলোকৰ লগৰ সদস্যসকলে, এটা দলৰে নিৰ্বাচিত সদস্যসকলে আজি অভিযোগ কৰিছে ৰাইজৰ সন্মুখত। ইয়াৰ উত্তৰ দিয়াটো পৌৰপতি আৰু মাননীয় বিধায়ক ডাঙৰীয়াৰ দায়িত্ব আৰু কৰ্তব্য। কাৰণ যোৱা দিনবিলাকত বিধায়ক ডাঙৰীয়া আৰু পৌৰপতিৰ যুটীয়া সিদ্ধান্তত সকলোবিলাক কাম তাত হৈ আছে। যিমানখিনি কাম হৈ আছে, এই কামত গণতান্ত্ৰিক পৰম্পৰাটো ৰক্ষা কৰি চলা হোৱা নাই। নিৰ্বাচিত সদস্যসকলে নিজৰ ৱাৰ্ডৰ জনসাধাৰণক কিছু প্ৰতিশ্ৰুতি দি পেলাই নিৰ্বাচিত হৈ আহিছে। তেওঁ বিৰোধীয়ে হওক বা শাসক পক্ষৰে হওক, তেওঁলোকৰ মতামত বা তেওঁলোকৰ জ্ঞানৰ বাহিৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি যিবিলাক সিদ্ধান্ত যোৱা দিনবিলাকত ল'লে পলাশবাৰীত, এই সিদ্ধান্তবিলাক অগণতান্ত্ৰিক। এইটো পৌৰপতি আৰু মাননীয় বিধায়কৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ব লাগে। কাৰণ যোৱা দিনবিলাকত তেওঁলোকেই পৌৰ সভাখন পৰিচালনা কৰি আহিছে। CSR ফাণ্ডেৰে কোন কোম্পানীৰ পৰা কিমান টকা আনি শিশু উদ্যান পাতিলে, দলং কেনেকৈ হ'ল, তাৰ অন্যান্য উন্নয়নমূলক কাম কাজ কেনেকৈ হ'ল, কোনো ধৰণৰ সভা সমিতিত আলোচনা নকৰাকৈ নিজৰ ক্ষমতাৰ জৰিয়তে এই কামখিনি অন্যক আন্ধাৰত ৰাখি, বাকী সদস্যসকলক আন্ধাৰত ৰাখি কৰিব বিচৰাটো এইটো কেতিয়াও গণতান্ত্ৰিক কাম হ'ব নোৱাৰে। ইয়াৰ উত্তৰ তেখেতসকলে দিবই লাগিব আৰু জনসাধাৰণক আশ্বস্ত কৰিব লাগিব যে পলাশবাৰী পৌৰসভাত দুৰ্নীতি হোৱা নাই। আৰু ইয়াৰ সমস্ত দায়িত্ব পৌৰপতি আৰু মাননীয় বিধায়ক ডাঙৰীয়াই ল'ব লাগিব। ভাল কামৰ দায়িত্ব যিহেতু তেওঁলোকে ল'ব বিচাৰিছে, গতিকে যি অভিযোগ উঠিছে এই অভিযোগ সম্পৰ্কত তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৱশেষত উপস্থিত হ'ল বিধায়ক হেমাংগ ঠাকুৰীয়া। বিধায়কৰ ভাষ্য, টকা আহিছে, কাম হ'বই। অকল এইখন ব্ৰিজে নহয়, পলাশবাৰী সমষ্টিত যথেষ্টখিনি, প্ৰায় 4খন ব্ৰিজ ইতিমধ্যে, সৰু সৰু ব্ৰিজ, যিটোলৈকে 2-3খন গাঁও কানেকশ্যনৰ ব্ৰিজ আছিলে, সেই ব্ৰিজখনো মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে আৰু ইতিমধ্যে তাৰ কাম, প্ৰত্যেকখন ব্ৰিজৰ কাম আৰম্ভ হৈছে। আৰু ইয়াৰ লগে লগে অকল ব্ৰিজেই নহয়, যি ৰাস্তাৰ কথা কোৱা হৈছিলে সেই ৰাস্তাবিলাকো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পৰ্যাপ্ত পৰিমাণৰ যিটো টকাৰ দৰকাৰ আছিলে সেই টকাখিনি ইতিমধ্যে আবণ্টন দিছে আৰু ইতিমধ্যে সেই ৰাস্তাবিলাকৰো কাম আৰম্ভ হৈছে। আজিৰ এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পলাশবাৰী সমষ্টিৰ ৰাইজৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ স্বাৰ্থত সৰ্বাংগীন উন্নয়ন হ'ল বিধায়কৰ লক্ষ্য। বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ৱাৰ্ড কমিশ্যনাৰক দিলে ধমক। সকলো কথাৰ বিৱৰি বিধায়কে ক'লে সাংবাদিকক। আমাৰ সকলো ক্ষেত্ৰত আমি সকলো দিশ চালি জাৰি চাব লাগে
আপোনালোকে ক্লিয়াৰলি এটা কৈ দিওঁ যে এখন সমষ্টিত যেতিয়া কিবা এটা এৰিয়া, সেইটো মিউনিচিপালিটি এৰিয়া হ'ব পাৰে বা পঞ্চায়ত এৰিয়া হ'ব পাৰে বা অন্য এৰিয়া হ'ব পাৰে, যিকোনো এৰিয়াত যি ৰাইজৰ যেতিয়া সমস্যা হয়, ৰাইজৰ যেতিয়া এপ্লিকেশ্যন পৰা যায়, তেতিয়া বিধায়কজনে স্বতঃস্ফূৰ্তভাৱে এইটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জ্ঞাত কৰিব পাৰে। আৰু এই যিটো বীজৰ কথাই জ্ঞাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰিছিলোঁ। আৰু এই টকাটো PWD ডিপাৰ্টমেণ্টে দিছে, ৱৰ্ল্ড বেংকৰ থ্ৰুৰে হৈছে, আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে। আৰু সেইটো কাৰণে ইয়াত কোনো মিউনিচিপালিটিৰ কোনো ধৰণৰ ইয়াতে তেওঁলোকৰ ফাণ্ডৰ পৰা কোনো ধৰণৰ ইয়াত 1 টকা অহা নাই। এই ক্ষেত্ৰত PWD ডিপাৰ্টমেণ্টে ডিৰেক্টলি এই ব্ৰিজখনৰ কাম কৰিব পাৰে, তাত কোনো ধৰণৰ আৰু বেলেগ বিভাগৰ কোনো পাৰ্মিশ্যনৰ দৰকাৰ নাথাকে। PWD ডিপাৰ্টমেণ্টে, অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টে সকলো ঠাইতে, অসমৰ যিকোনো ঠাইত তেওঁলোকে নিজৰ বাবেয়াকে কাম কৰিব পাৰে। কোনো কানেকশ্যনে নাই এইবোৰত। ইয়াত কোনো ৱাৰ্ড কমিশ্যনাৰক দোষ দি লাভ নাই, কোনো মিউনিচিপালিটি চেয়াৰমেনক বা ভাইচ চেয়াৰমেনক দোষ দি লাভ নাই, কিয়নো এইটো PWD ডিপাৰ্টমেণ্টৰ স্বতন্ত্ৰ, অসম চৰকাৰৰ এটা বস্তু। অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টে নিবিদা তেওঁলোকে মাতিছে, নিবিদা তেওঁলোকে চিলেকশ্যন কৰি তেওঁলোকে কণ্ট্ৰেক্টদাৰ দিয়ে, আৰু কণ্ট্ৰেক্টদাৰে PWD ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰে। সেইটো বিধায়কৰ লগতো আলোচনা নকৰে, PWD ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি নিৰ্দিষ্ট সময়ত তেওঁলোকৰ এটা ডিউৰেশ্যন থাকে যে ইমান সময়ৰ ভিতৰত তেওঁলোকে কাম কমপ্লিশ্যন কৰিব লাগিব, আৰু সেইটো সময়ৰ ভিতৰত ঠিকাদাৰজনে কাম কমপ্লিশ্যন কৰিব লাগে। মই চাব লাগিব একজেক্টলি 1.5 বছৰ হয়তো দিয়া আছে, কিন্তু আমি আহ্বান জনাম যাতে এবছৰৰ ভিতৰত কামটো হয়, কিয়নো এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো আমাৰ পলাশবাৰী সমষ্টিত যত যি কাম হৈছে এতিয়ালৈ, আমাৰ যিটো নিৰ্ধাৰিত টাইম দিয়া যায়, সেই টাইমৰ আগতে প্ৰায়বিলাক কাম সম্পূৰ্ণ হৈছে। আৰু আপোনালোকে জানে অকল পলাশবাৰী সমষ্টিত নহয়, অসমৰ বিভিন্ন স্থানত আমাৰ PWD বিভাগে নিৰ্ধাৰিত সময়ৰ আগতে কামবিলাক কৰি দেখুৱাইছে। আৰু নিশ্চয়কৈ মই আশা কৰিম, যিহেতু ৰাইজৰ এটা জ্বলন্ত সমস্যা এইটো, এই ব্ৰিজখন অত্যন্ত দৰকাৰী ব্ৰিজ, যাতে আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কামখিনি হয়, তাৰ কাৰণে আমিও নিজে তদাৰক কৰিম। আৰু যি আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে ইয়াতে, মিউনিচিপালিটিৰ যিখিনি বিষয়ববীয়া আছে, তেওঁলোকৰ নিশ্চয়কৈ যিহেতু তেওঁলোকৰ এৰিয়া, তেওঁলোকে যাতে এইখিনি চোৱা চিতা কৰে। নিউজ ডেস্ক, প্ৰটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।